You will face the consequence. Mind your language. আৰু এতিয়া যদি বদৌদ্য আজমৰ সাহেবৰ নেতৃত্বতে 12-14টা MLA নাথাকিলে হয়, আপোনালোকে একো গম নাপালে হয়। আজি সেইদিনা যে নগাঁৱত ধৰ্ণা দিয়া হৈছে, কাৰ কাৰণে দিয়া হৈছে? একমাত্ৰ কোনো জাতিৰ নাম কৰ্তন কৰা নাই। আৰু কৈ আছে আমাৰ মুখ্যমন্ত্ৰীয়ে, মই 5 লাখ মানুহৰ নাম, 5 লাখ মানুহৰ নাম অহা যিটো SIR হ'ব, এইটো হ'ল SR, এইটো হ'ল স্পেচিয়েল ৰিভিজন। মনত থাকিব, এইটো হ'ল স্পেচিয়েল ৰিভিজন। আৰু এটা বোলে আহি আছে স্পেচিয়েল ইন্টেনচিভ ৰিভিজন। যি ৰিভিজন কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত আপোনালোকে এই সামগ্ৰীত